নমস্কাৰ, মোৰ নাম শ্ৰী সৰস্বতী বৰ্মন। মই আজি পুনৰ লাইভত আহিছোঁ এটা ৰেচিপি লৈ কিনে আপোনালোকৰ মাজত ঢকলা বনাম বুলি আহিছোঁ। আহক চাওক কেনেকুৱা। ইয়াতে লাগিব আমুলৰ অৰ্গেনিক বেচন, চেনি, দৈ, সোৱাদ অনুসৰি অলপমান নিমখ আৰু হালধি। আৰু ইফালে এটা চিৰাপ বনাব লাগিব, তাত নেমু, জলকীয়া, সৰিয়হ আৰু কাৰি পাত্তা, এইটো ধৰিলে আমাৰ নৰসিংহৰ পাত বুলিও কয়। অকণমান দিয়া ইয়াতে নিমখৰ পৰিমাণ আপোনালোকে যিমানখিনি বনাওঁ সিমানে পৰিমাণ অলপ চেনি লাগিব 2 চামুচ, 3 চামুচ দি দিলোঁ। তাৰপিছত এইটো দৈৰে তাৰমানে এইটো দৈৰে ফেটি ল'ব লাগিব। দৈটো মিঠা টেঙা আপোনালোকে যি দিয়ে কোনো কথা নাই, দিব পাৰে। অলপমান বেকিং পাউডাৰ, ভালকৈ ফেটি ল'ব লাগিব, তেতিয়া মিক্স হ'লে ভাল, মিক্স হ'ব লাগিব এইটো। ভালকৈ এনেকৈ ধুনীয়াকৈ মিহিকৈ অলপ ফেটি ল'ব লাগিব, মিক্স হ'লে ভাল হ'ব। ভালদৰে এনেকৈ লৈ ল'ব। দৈটো অলপমান ৰিফাইন দিলেও হয়, ঘি দিলেও হয়, অলপমান মানে এই বস্তুটো দিলে হেৰি হৈ যাব, ৰিফাইন দিলেও হয়। ৰিফাইনখিনি এনেকৈ লগাই দিলে তাৰমানে বাচনটোত লাগি নধৰে।
মিশ্ৰণটো বেছি পনীয়া হ'ব নালাগে, এনেকুৱা হ'লে হয় আৰু পূৰা অলপ অলপকৈ দৈ দি কিনে মাঠি মঠি কিনে এনেকৈ দিব লাগে, বেছি পনীয়া হ'ব নালাগে। হেল্ল' লক্ষী ভক্ত, মোৰ লাইভটো চাই থকা। হেল্ল', মই আজি ঢকলা বনাইছোঁ। হেল্ল', চাই থাকা। ইয়াতে দিলোঁ দুধটো, এনেকুৱা পাত্ৰ এটাত পানী দিব লাগিব। এনেকুৱা ডাঙৰ পাত্ৰ হ'লে হয়, ভাল হয়, বহল বহল পাত্ৰ এটাত পানী দি কিনে এনেকুৱা ষ্টেণ্ড আছে না, ষ্টেণ্ডটো বহাই দিব। ষ্টেণ্ডটো বহাই দি কিনে তাত পানীটো গৰম হওক, গৰম হোৱাৰ পিছত সেইটো উঠাই দিলে অলপ পানীটো গৰম হ'ব লাগিব। দীপাঞ্জলি তালুকদাৰ, হাই। মই আজি ইজি প্ৰচেছত ঢকলা বনাইছোঁ। হাই দীপাঞ্জলি। এইটো ইয়াত ৰ'দটো উঠাই দিব লাগে। তাৰপাছত এইটো ঢাকনি মাৰি দিব। বেছি সময় নালাগে, পানীটো গৰম হ'লে হৈয়ে যায় আৰু তাৰপিছত এইটো হেল্ল', এনেকুৱা ঢকলা খাই সকলো ল'ৰা ছোৱালী ভাল পায়। গতিকে মই যিটো প্ৰচেছত বনাইছোঁ এনেকুৱাকৈ বনালে আপোনালোকেও সহজ হ'ব, বনাব পাৰিব। এতিয়া মই ঢকলাখিনিৰ কাৰণে চিৰাপ এটা বনাব লাগিব। চিৰাপটোত লাগিব নেমু, এই নেমু, নেমুৰ ৰস লাগিব, চিৰাপটোৰ কাৰণে নেমুৰ ৰস লাগিব আৰু চিৰাপটো বনাম।
এইটো মানে 5 মিনিট 6-7 মিনিটলৈকে হ'লেই হ'ব। উতল আহিলে হৈয়ে যাব, বেছি সময় নালাগে। পানীটো গৰম হ'লে 5 মিনিট বা 6 মিনিট। নেটৱৰ্কৰ অলপমান প্ৰব্লেম হৈ আছে, বাৰে বাৰে কাটা যাই আছে। হেল্ল' অঁ, ভৰসা ভৰালি চাই আছে? আজি ঢকলা বনাইছোঁ, কেনেকুৱা হৈছে চাওক। নম্ৰতা, অঁ মই বেচনৰ ঢকলা বনাই আছোঁ, ঢকলা। পাঁচ 6 মিনিটমান লাগে, এইখিনি বইল হৈ আছে বৰ্তমান। এই বইলটো হ'লে হৈ যাব। তাৰপিছত চিৰাপটো বনাম ঠাণ্ডা হোৱালৈকে। হোৱা নাই, 5 মিনিটমান লাগিব।
এনেকুৱা বস্তু বনালে অলপ টাইম লাগে, দেৰি হ'লে অলপ টাইম লাগিলে আৰু চাই থাকিব দেই। মই এনেকুৱা বস্তু বনাম, আপোনালোকে চাই থাকোঁ। বস্তু অলপ বনালে দেৰি লাগে। এনেকুৱা ঢকলা বনালে ভাল, ল'ৰা ছোৱালীবিলাকো খাই কিনে ভাল পায়। এইবিলাক ঘৰতে বনালে ভাল, টাইম ল'লেও কথা নাই। ফুলি আহিছে, লাহে লাহে ফুলি আহিছে, আৰু টাইম লাগিব। ল'ৰা ছোৱালী খাই কিনে ভাল পায় না, এইবিলাক অকণমান আৰু টাইম লাগিব। নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে লাইটটো কটা গ'ল, বেয়া নাপাব দেই। নেটৱৰ্কটো বহুত হেৰি কৰি আছে, ডিষ্টাৰ্ব দি আছে। Mana lagi? হৈছে অলপমান।
এইটো হৈ মানে মই ইয়াত চিৰাপটো বনাম। চিৰাপটো বনাব লাগিব। প্ৰথমতে কেৰাহীটো উঠাই দিছোঁ। এইটো হৈ যাব, চিৰাপটো হৈ যাব। কি কৰা এটা Jadi siap suruh benar. Siap suruh tahu na, mantel di bawah.
হৈ গ'ল এইটো ঢকলাটো হ'ল বাৰু। এতিয়া মই চিৰাপটো বনাই আছোঁ। চিৰাপটোত দিব লাগিব কলা সৰিয়হ, জলকীয়া, নৰসিংহৰ পাত, এই নেমু টেঙা ৰস, অকণমান চেনি, অকণমান নিমখ, এতিয়া চিৰাপটো হৈ গ'ল। ঢকলাৰ পিছত ঠাণ্ডা হ'লে ঠাণ্ডা হ'ব লাগে। আজি নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে, মোৰ কাট যাই আছে। বহুত দুখ লাগিছে। এতিয়া মই এই ঢকলাটো নিজৰ হিচাপত কাটিব পাৰি আৰু যেনেকৈ কাটে।
ইয়াতে চিৰাপটো ওপৰত দি দিব। এই মোৰ পকলা হ'ল। সময় হ'লে বহুত সময় লাগিলে বেয়া নাপাব। নেটৱৰ্কটো প্ৰব্লেম হৈ আছে, তাৰ কাৰণে বেয়া নাপাব। এইটো মানে ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল বেচনৰ ঢকলা। আজিলৈ ইমানতে এৰিলোঁ। বেয়া নাপাবা, দেৰি হৈ গ'ল, অলপ সময় ল'ল।